আজি আমি এলেনৰ মডেলৰ এটা কুৱেশ্যন এটা আছে, সেইটো ট্ৰাই কৰিম। ইমান টান নহয়, কুৱেশ্যনটো ইজি হয়। কুৱেশ্যনটো আমাৰ তিনিটা ৰিয়েকশ্যন দিয়া আছে। তিনিটা ৰিয়েকশ্যনৰ পিছত প্ৰডাক্ট যোনটো চি হয়, চিটো কি হয় আমাক উলিয়াব দিছে। গতিকে ৰিয়েকশ্যনটো হৈছে চিম্পলি গ্ৰিগনাৰ্ড ৰিয়েজেণ্টৰ লগত। আমি এটা বস্তু চাব পাৰোঁ, যিহেতু এলকাইনৰ কি হয়, এইটো এচিডিক হয়। এচিডিক হয় কাৰণে আমি এইটো মাইনাছ বুলি ৰাখিব পাৰোঁ, এইটো আমি কি বুলি ৰাখিব পাৰোঁ, প্লাছ বুলি ৰাখিব পাৰোঁ। ঠিক আছে, এই কাৰ লগত ৰিয়েকশ্যন হৈছে, গ্ৰিগনাৰ্ড ৰিয়েজেণ্টৰ লগত ৰিয়েকশ্যন হৈছে। গ্ৰিগনাৰ্ড ৰিয়েজেণ্টৰ আমি ফৰ্মুলাটো CH3MgBr হয়। যিহেতু Mgটো আমাৰ প্লাছ হয়, মানে ডেল প্লাছ হয়, মই প্লাছ বুলিয়ে লিখিছোঁ। আৰু CH3টো কি হয়, মাইনাছ হয়। যিহেতু Mgটো মেটেল হয়, ডেট ইজ ৱাই ইট ইজ প্লাছ এণ্ড আণ্ডাৰ ওৱান ইজ মাইনাছ। ঠিক আছে, এতিয়া আমি যদি চাওঁ, গতিকে এটেক কোনে কাক কৰিব, গতিকে মাইনাছটো সদায় প্লাছটোক লৈ পেলাই গুচি যাব, আৰু এই মাইনাছটোৱে আমাক কাক লৈ গুচি যাব, MgBrক লৈ গুচি যাব। গতিকে আমি কৈছে এটা গেছ হয়, CH3য়ে Hৰ লগত যদি ৰিয়েকশ্যন কৰে আমাৰ কি হ'ব, CH4 এইটো কি হ'ব, গেছ হ'ব, আমি গম পালোঁ। আৰু তাৰ পিছৰ পাৰ্টটোৱে আমাৰ কি হ'ব, CH ট্ৰিপল বন C, তাৰ লগত কাৰ লগত এটাচ হৈ যাব, MgBr লগত এটাচ হৈ গুচি যাব, MgBr লগত এটাচ হৈ গুচি যাব। ঠিক আছে, গতিকে এইটো হৈ গ'ল আমাৰ যোনটো আমাৰ A হৈ গ'ল, আৰু এইটো হৈ গ'ল কি, B হৈ গুচি গ'ল। আকৌ কৈছে বিটোৱে আকৌ CH3I লগত আমাৰ ৰিয়েকশ্যন কৰিব। গতিকে CH3 কাৰ লগত, I লগত ৰিয়েকশ্যন কৰিব। আকৌ আমি Mgটো আকৌ প্লাছ হৈ গুচি গ'ল, এইটো আমাৰ কি হৈ গুচি গ'ল, মাইনাছ হৈ গুচি গ'ল। গতিকে সেইকাৰণে এইটো ডেল মাইনাছ, এইটো কি ডেল কি প্লাছ হৈ যাব। এতিয়া মাইনাছটোৱে কাক এটেক কৰিব, প্লাছটোক, আৰু প্লাছটোৱে আমাৰ কাৰ লগত গুচি যাব, মাইনাছটোৰ লগত গুচি যাব। গতিকে ইট উইল ফৰ্ম CH ট্ৰিপল বন C বন CH3, এইটো এটা ফৰ্ম কৰিব, আৰু লগত Mg লগত কি I আৰু Br লাগি গুচি যাব। গতিকে এইটোৱে হৈছে আমাৰ ৰিকুৱাৰ্ড প্ৰডাক্ট।